একটু বাজারের রাস্তা হবে বহিব দিয়া নাই আমার আমি বহি বেশি এখানে করে আছো আমি বেচা কেনে করে আছো রাস্তা এখান মাছ বাজার নাই না মাছ বাজার সরু হয়ে গেছে সরু বাজার নাকি জায়গায় নাই স্কুলের রাস্তা হয় জায়গা নাই বহা জায়গা নাই আমার আটটা লেগুন বেচানি করবো আটটার বার দিবা লাগবো লিখিত দিছে তো দিবার কারণে তো বসে আছে লিখিত দিছে তো চেয়ারম্যানে কাগজ বানাই দিছে বেচা কিনা এনকোড করবো কাগজ বানাই দিছে করে আছে পথৰ ওপৰতে মাছৰ পাইকাৰী বজাৰ সাধাৰণ জনগণৰ ভীষণ সমস্যা পথচাৰীৰ নামনি অসমৰ চুপাৰীনগৰ হিচাপে খ্যাত হাউলি মাজেৰে যোৱা এটা উপপথৰ ওপৰতে দৈনিক এখন মাছৰ পাইকাৰী বজাৰ গঢ় লৈ উঠাৰ ফলত সাধাৰণ জনগণৰ যাতায়াতৰ দিশত ভীষণ সমস্যাৰ সৃষ্টিৰ ফলত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰণিধানযোগ্য যে হাউলিৰ দৈনিক বজাৰ সমীপতে বিগত প্ৰায় 5 বৰ্ষ ধৰি একাংশ মৎস্য ব্যৱসায়ীয়ে পথটোৰ ওপৰতে দৈনিক পুৱা 4 বজাৰ পৰা দিনৰ 10 বজালৈকে মাছৰ পাইকাৰী দৰত বিক্ৰী কৰি অহাৰ পৰিণতিত বিদ্যালয় কণ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰীও অহা যোৱা কৰাত ব্যাপকভাৱে যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে আনহাতে একাংশ মৎস্য ব্যৱসায়ী তথা সাধাৰণ পথচাৰীয়ে উক্ত পথৰ ওপৰত বহা মাছৰ পাইকাৰী বজাৰখনৰ কোনো আবণ্টিত নহয় কোনো বৈধ নথিপত্ৰ নাই বুলি সংবাদ মাধ্যমৰ আগত হিউ গুজাৰিছে একাংশ লোকে এতিয়া কথা হ'ল উক্ত মাছ বজাৰখনৰ উচ্ছেদৰ বাবে হাউলি পৌৰসভাৰ সাহস হ'বনে অন্যথা হাউলি পৌৰসভাই মৎস্য ব্যৱসায়ীৰ সৈতে গোপন মিতিৰালি কৰি এনেধৰণে মাছৰ পাইকাৰী বজাৰ চলাই যোৱাৰ ইন্ধন যোগাইছে নেকি বুলিও এতিয়া সচেতন জনগণৰ মাজত 1 লাখ টকীয়া প্ৰশ্ন উঠিছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম আপোনাৰ নামটো কি হয় নমস্কাৰ মোৰ নাম প্ৰাঞ্জিত ৰাজবংশী হয় আৰু মই মোৰ বজাৰ বিটিসি ৰোড মাছৰ বজাৰৰ ওচৰতে হয় 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 মোৰ একেবাৰে ওচৰতে হয় মাছৰ বজাৰ আৰু ইয়াতে মোৰ দোকান হয় আমি গম পাইছো যে মাছৰ বজাৰখন যেহেতু দৈনিক এখন ইয়াতে হোলচেলৰ মাৰ্কেট হয় গতিকে হোলচেল মাৰ্কেটখন যেহেতু পথৰ ওপৰতে আছে বুলি দীৰ্ঘদিনীয়া এটা ৰাইজৰ অভিযোগ আছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় একচুয়ালি মাছৰ যেহেতু হোলচেল বজাৰ হয় একচুয়ালি আপোনাৰ ৰিটেলো হয় ইয়াতে হোলচেলো হয় তো বিশেষকৈ আমাৰ নিজৰ প্ৰবলেম হয় যেহেতু ৰাতিপুৱা ভাগত তেওঁলোকে এটা হোলসেল বজাৰ স্টার্ট কৰি দিয়ে আৰু ইয়াতে গেদাৰিং এটা হয় আৰু যাৰ কাৰণে আমাৰ দোকানৰ সন্মুখতো আপোনাৰ গাড়ী ভিৰ লগাই দিয়ে আৰু হিয়তে যিবিলাক পেলনীয়া লেতেৰা পানী আমাৰ দোকানৰ আশেপাশে পেলাই দিয়ে হিয়তে যাৰ কাৰণে দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হয় আৰু লগতে যেহেতু মাছ বজাৰৰ সমীপতে আমাৰ কেইবাটাও স্কুল আছে তাত আৰু এইটো মূল পথ হয় তো আৰু এই পথেৰে যেহেতু স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে কিন্তু তেনেকুৱা ঠাইত ৰাস্তাটো ব্লক কৰাৰ ফলত তো স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হয় আৰু হিয়তে বহুত দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে পাৰ হ'ব লাগে যাৰ কাৰণে হিয়তৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে গতিকে এই ক্ষেত্ৰত যেহেতু হাউলি মিউনিচিপালিটিৰ অন্তৰ্গত যেহেতু এইখন বজাৰ যিখন হোলচেল মানে মাছৰ বজাৰ গতিকে এই ক্ষেত্ৰত পৌৰসভাক আপুনি কি আহ্বান জনাব হয় মই পৌৰসভাক ইয়াৰ পৰা অনুৰোধ জনাম যেহেতু আমাৰ হাতত কৰণীয় বহুত আছে যেহেতু আপোনাৰ আমি গম পাওঁ সকলোৱে গম পায় যে পৌৰসভাই নতুনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ কাৰণে মাছৰ পাইকাৰী বজাৰ এখন নিৰ্মাণ কৰি তুলিছে কিন্তু তাৰ সত্ত্বেও মাছ বজাৰখন এতিয়ালৈকে তাত স্থানান্তৰ কৰা হোৱা নাই আৰু ইয়াতেই তেওঁলোকে সেইখন তেনেকে চলাই ৰাখিছে যেহেতু লেতেৰা দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰি ৰাখিছে তো মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে এইবোৰ বহুৱালি নকৰি অনতি পলমে এইখন তালৈকে শিফ্ট কৰক আৰু ইয়াৰে আশেপাশে মানুহখিনিক সুস্থ সবল থাকাত সহায় কৰক যেহেতু অবৈধভাৱে বুলি ক'ব লাগিব যেটো আমি জনামতে স্কুলৰ মুখ্য পদ এইটো হয় হয় এই মুখ্য পদৰ ওপৰত আসলে কেনেকৈ তেওঁলোকে অধিকাৰ পালে আসলে তেওঁলোকে মাছৰ হোলচেল কৰিবলৈ হয় হয় এইটো হয় এইটোত মই এটা কথাই ক'ব বিচাৰিম যে এইটোৰ লগত এটা ডাঙৰ চক্ৰ জড়িত হৈ আছে য'ত নেকি পৌৰপতি নিজেও সাগে জড়িত হৈ আছে কাৰণ তাত এটা বৃহৎ অংকৰ টকা তেওঁলোকৰ তালৈকে আহে যেহেতু আমি গম পাওঁ যেহেতু আশেপাশে আমি আছো আৰু সচৰাচৰ এইটো বজাৰৰ লগত আমাৰ জড়িত হৈ আছো উত্তৰপত হবে তো আমি গম পাওঁ যে ইয়াতে কিবা এটা তেওঁলোকৰ মুনাফা আছে আৰু যেটো মুনাফাৰ কাৰণে তেওঁলোকে বিচৰা নাই যে এই বজাৰখন অন্য ঠাইলৈ স্থানান্তৰ হয় হয় মই এই সেগতে আমাৰ পৌৰপতি অঞ্জলি বাইদেউ ডাঙৰীয়ানিক মই অনুৰোধ কৰিব বিচাৰিম যেহেতু আপোনাৰ ওচৰতে তেওঁলোকে এখন বজাৰ নিৰ্মাণ কৰি ৰাখিছে অলৰেডি
তো তেওঁলোকক তাত আপোনাৰ অনতি পলমে স্থানান্তৰ কৰি দিয়ক আৰু পৌৰসভাৰ নিকটৱৰ্তী অঞ্চলসমূহত যাতে এই দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰি যাতে পৰিৱেশ নষ্ট নকৰে আৰু মানুহ সুস্থ থাকে এনেকুৱা এটা পৰিৱেশ গঢ়ি তোলাত তেখেতে সহায় কৰক মই তেখেতৰ ওচৰলৈ এইটো অনুৰোধ জনাইছো স্কুলৰ ৰাস্তা জানা এনে আমি গৈছো পাৰমিশন নাই পাৰমিশন পারমিশন নাই আপুনি কি কৰি আছে যদি রাইজার অসুবিধা হয় উঠাই দিলে হয় না এনেকা ভাবে দাদাগিরি ভাবে আমি বহা নাই রাইজার যদি অসুবিধা হয় আমাকে দিয়ে দিলে আমার আপত্তি নাই টাউন কমিটি হাউলি টাউন কমিটি 1480 ইয়াতে 14 বছৰ মই জন্ম পৰা চাই আছো আপুনি কোন ইয়াৰ মাছৰ মই দালালৰ আন্দাজ কাম কৰি আছো এই পাইকাৰী দোকানৰ আন্দাজ কাম কৰি আছো স্কুলৰ ৰাস্তা হয় বুলি শুনা পাইছো কিন্তু কাম কৰি ইফালে জাগা নহয় বুলি ভাব দিছে